নমস্কাৰ বন্ধুসকল, সৰকাৰি কৰ্মচাৰীসকলৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, আপোনালোকে চাব পাৰে চেন্ট্ৰেল এমপ্লয়িজ উইল গেট 2 big updates in September. There will be a huge jump in salary. আৰু সেইমতে বন্ধুসকল, ছেপ্টেম্বৰ মাহত আহি আছে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত ভাল দুটা খবৰ। ছেপ্টেম্বৰ মাহত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হ'ব। বন্ধুসকল, আপোনালোকে চাব পাৰে দ্য ডিয়াৰনেছ এলাউন্স অফ চেন্ট্ৰেল এমপ্লয়িজ ড্ৰয়িং চেলাৰী আণ্ডাৰ দ্য 7th পে কমিশ্যন ইজ set to increase. Dearness allowance has been fixed on the number of AICPI index from January 2024 to June 2024. However, its formal announcement has not been made yet. The central government may approve it soon. If sources are to be believed, it may be announced in September this time. It can be approved in the cabinet meeting to be held on 25th September. আৰু সেইমতে বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ ডিএ বাঢ়িব। আৰু বন্ধুসকল, জানুৱাৰী 2024 পৰা জুন 2024 লৈকে AICPI ইণ্ডেক্স অনুসৰি ডিএ ধাৰ্য কৰা হৈছে। যদিও এতিয়ালৈকে ফৰ্মেল এনাউন্সমেণ্ট হোৱা নাই, কিন্তু কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে এপ্ৰুভড কৰি দিব। আৰু বন্ধুসকল, বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে ছেপ্টেম্বৰ মাহৰ ভিতৰতেই ডিএ এনাউন্সড কৰি দিয়া হ'ব। আৰু বন্ধুসকল, ছেপ্টেম্বৰ মাহৰ 25 তাৰিখত কেবিনেট মিটিঙত ইয়াক এপ্ৰুভড কৰি দিয়াৰ সম্ভাৱনা আছে। এতিয়া বন্ধুসকল, গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে হাউ মাছ উইল দ্য ডিয়াৰনেছ এলাউৱেন্স ইনক্ৰিজ। বন্ধুসকল, আপোনালোকে চাব পাৰে দেয়াৰ ইজ টু বি এ 3% ইনক্ৰিজ ইন ডিয়াৰনেছ এলাউৱেন্স ফৰ চেন্ট্ৰেল এমপ্লয়িজ। Right now they are getting 50% DA from January 2024, but after the increase of 3%, it will become 53%. According to the AICPI index, the total dearness allowance has reached 53.36% by June 2024, but the government does not count decimals, therefore only 53% will be fixed. আৰু সেইমতে বন্ধুসকল, কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিএ 3% ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে। বৰ্তমানে কেন্দ্ৰীয় কৰ্মচাৰীসকলে জানুৱাৰী 2024 পৰা 50% ডিএ পাই আছিল। আৰু বন্ধুসকল, এতিয়া 3% যদি ইনক্ৰিজ হয় তেতিয়াহ'লে ডিএৰ পৰিমাণ 53% হ'ব। আৰু বন্ধুসকল, AICPI ইণ্ডেক্স মতে ডিএৰ পৰিমাণ 53.36% হ'ব, কিন্তু ডিএৰ হিচাপবিলাক দশমিকত কৰা নহয়, সেয়েহে 53% ফিক্সড হোৱাৰ সম্ভাৱনা আছে। We hope this video was informative and helpful. Thanks for watching the video.